পৰ্বতঝোৰাত বহিৰাগত প্ৰতিষ্ঠানৰ লুণ্ঠন ৰাজৰ অভিযোগ। পৰ্বতঝোৰাত বিদ্যুৎ বিভাগত লুণ্ঠনৰ হাতোৰা কলকাতাৰ প্ৰতিষ্ঠান লেজাৰৰ। ধুবুৰী বৈদ্যুতিক সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধক কাৰ্যালয়ৰ পৰ্বতঝোৰাৰ উপপথসমূহৰ বিদ্যুৎ সংযোগৰ নৱনীকৰণৰ কামৰ ঠিকা লাভ কৰিছিল কলকাতাৰ লেজাৰ নামৰ প্ৰতিষ্ঠানটোৱে। বিদ্যুৎ সংযোগৰ নৱনীকৰণৰ বাবে প্ৰকৃততে এটা খুঁটা 1.5 মিটাৰ গাঁত খান্দি ডালাই মাৰি ফিক্স কৰিব লাগে, কিন্তু ঠিকা লাভ কৰা লেজাৰ নামৰ প্ৰতিষ্ঠানটোৱে কিছুমান খুঁটাত কোনো ডালাই নকৰি এনেই পুতি থৈছে। কিছুমান খুঁটাত মাত্ৰ 4-5 ইঞ্চ ওপৰত নামমাত্ৰ ডালাই দি কাম সামৰিব বিচাৰিছে প্ৰতিষ্ঠানটোৱে। এতিয়া প্ৰশ্ন হ'ল, ধুবুৰী বৈদ্যুতিক সংমণ্ডল সহকাৰী মহাপ্ৰবন্ধক সুশান্ত শৰ্মাক নিমাত কিয়? নে সহকাৰী মহাপ্ৰবন্ধক সুশান্ত শৰ্মাৰ ৰঙাদলি চাপাৰি দিছে এই বহিৰাগত প্ৰতিষ্ঠানটোক? জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে পৰ্বতঝোৰা বিভিন্ন অঞ্চলত যি বিদ্যুৎ বিভাগৰ যে নৱীকৰণ, এই কামবোৰ এটা প্ৰতিষ্ঠান লেজাৰ নামৰ এটা কোকৰাঝাৰ এটা প্ৰতিষ্ঠানে এই কামখিনি ঠিকা লৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে যি গাঁত 1.5 মিটাৰ খুন্দিব লাগে সেইখিনি কাম প্লাষ্টাৰ কৰিব লাগে, কৰা নাই। আমি এই বিভাগীয় কৰ্তৃপক্ষক কম সময়ৰ ভিতৰত এই কামখিনি তদন্ত কৰিবলৈ আমি আহ্বান জনাইছোঁ পৰ্বতঝোৰা জিলা BMCৰ ফালৰ পৰা। হয়, নিশ্চয় আমি এইখিনি বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ যে কম সময়ৰ ভিতৰত এইখিনি কাম কোনে ঠিকা লৈছে আৰু এই ঠিকা লোৱা মানুহখিনি কম সময়ৰ ভিতৰত যেনেধৰণৰ চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষ কাম কৰাৰ কাৰণে নিৰ্দেশনা দিছে, নিশ্চয় কম সময়ৰ ভিতৰত তেনেকুৱাই কাম কৰিব বুলি আমি পৰ্বতঝোৰা জিলা BMCয়ে দাবী উত্থাপন কৰিছোঁ। পৰ্বতঝোৰাৰ পৰা নুল ইছলাম শেখৰ প্ৰতিবেদন, এনি ভাৰত 24। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিম চক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093।